আগতে ঈদ বুলি ক'লে মনত কিমান ফূৰ্তি আছিল, কিমান এক্সাইটমেণ্ট আছিল। নতুন কাপোৰ কিনিম, ক'ত ক'ত ফুৰিব যাম, কাৰ বাইকত যাম, কাৰ লগত উঠিম, ক'ত ফুৰিম, কি খাম ঈদত গৈ, মানে কিমান এটা ফূৰ্তি। মানে ৰাতি টোপনি নাহে, কি নতুন কাপোৰ লৈ কেতিয়াবা শুই থাকোঁ যে ৰাতিপুৱা হ'ব আৰু পিন্ধিম, হয়নে? কিন্তু যেতিয়া ডাঙৰ হৈ আহিলোঁ, লাহে লাহে এতিয়া আমি ডাঙৰ হৈছোঁ, ফূৰ্তিবোৰ ক্ৰমান্বয়ে লাহে লাহে নাইকিয়া হৈ গ'ল। কাপোৰ কিনাৰতো একো ধান্দাই নাইকিয়া হৈ গ'ল। যি আছে তাকে কেতিয়াবা পুৰণা পাঞ্জাবী এটা পিন্ধি গুচি যাওঁ, হয়নে? ফূৰ্তিবোৰ একেবাৰে নাইকিয়া হৈ গ'ল। কিন্তু যিয়ে নহওক ফূৰ্তি কৰিব লাগে, যিহেতু এটা উৎসৱ, এটা ফেষ্টিভেল আহিলে কিছুমানে নৰ্মেলি কিছুমানে ষ্টেটাছো দিয়ে যে ভাল লগা নাই, ঈদ লগা নাই, এতিয়া ঈদৰ একো ফূৰ্তি নাইকিয়া হৈ গ'ল। মানে এইবোৰ বস্তু লগাব নালাগে। এটা ফেষ্টিভেল হয়, জাষ্ট তুমি ফূৰ্তি কৰা, ঘৰৰ পৰা ওলোৱা, ঘৰত বহি থাকিলে একো লাভ নাই, অকণমান ফূৰ্তি কৰা, ফূৰ্তি কৰিব লাগে ফেষ্টিভেল হ'লে। চ' সেইটোৱে, ইমান মেচিউৰিটি দেখুৱাৰো দৰকাৰ নাই, অকণমান ফূৰ্তি কৰা, এনজয় কৰা। ঈদ আহিছে, আকৌ গুচি যাব দিন পিছত, চ' এই দিনটো তুমি এনেই ৱেষ্ট নকৰিবা ঘৰত বহি থাকি।